চৰকাৰী শৌচালয়ৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি চৰকাৰী শৌচালয়ৰ কাৰণে অনলাইনত আবেদন কৰিছে আৰু আপোনালোকে এতিয়াও চৰকাৰী শৌচালয়ৰ পইচাটো লাভ কৰা নাই, তেনেহ'লে কিন্তু এতিয়া আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগিব। এটা কিন্তু নিউ ভেৰিফিকেশ্যন ফৰ্ম আহি গৈছে। যিসকলে শৌচালয়ৰ কাৰণে অনলাইনত আবেদন কৰিছে, এতিয়ালৈকে শৌচালয়ৰ পইচাটো লাভ কৰা নাই, সেইসকলে এতিয়া ফৰ্মটো জমা দি ভেৰিফিকেশ্যনটো কৰিব লাগিব। এতিয়া আপোনালোকে ফৰ্মটো ক'ত পাব আৰু ইয়াৰ লগত কি কি ডকুমেণ্ট দিব লাগিব আৰু আপোনালোকে ফৰ্মটো কেনেকৈ ফিলআপ কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে যদি এতিয়াও চৰকাৰী টয়লেটৰ পইচাটো লাভ কৰা নাই, তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে এতিয়ালৈকে চৰকাৰী শৌচালয়ৰ পইচাটো লাভ কৰা নাই, সেইসকলে আজিয়ে ভেৰিফিকেশ্যনটো কৰক। যদি আপোনালোকে ভেৰিফিকেশ্যন নকৰে, তেনেহ'লে কিন্তু আপোনালোকে শৌচালয়ৰ পইচাটো লাভ নকৰিব। কেনেকৈ আপোনালোকে ভেৰিফিকেশ্যনটো কৰিব সেইটো প্ৰচেছ জানি লওক। এইটো কিন্তু নিউ ভেৰিফিকেশ্যন ফৰ্ম আহি গৈছে। যিসকলে এতিয়ালৈকে চৰকাৰী শৌচালয়ৰ পইচাটো লাভ কৰা নাই, সেইসকলে কিন্তু এতিয়া এইটো ফৰ্ম ফিলআপ কৰি জমা দিব লাগিব। যদি আপোনালোকে সেইটো ফৰ্ম ফিলআপ কৰি জমা নিদিয়ে, তেনেহ'লে কিন্তু আপোনালোকে পইচাটো লাভ নকৰিব। আপোনালোকে ফৰ্মটো কেনেকৈ ফিলআপ কৰিব ফাৰ্ষ্ট সেইটো প্ৰচেছ জানি লওক। ইয়াত চাব ওপৰত দিয়া আছে বেনিফিচিয়াৰী পাৰ্টিকুলাৰ্ছ ফৰ ইণ্ডিভিজুৱেল হাউচ হোল্ড লেট্ৰিন ISSL স্কিম আণ্ডাৰ স্বচ্ছ ভাৰত মিছন। ফাৰ্ষ্ট চাব 1 নম্বৰত দিয়া আছে নেম অফ দ্য এপ্লিকেশ্যন। ফাৰ্ষ্ট ইয়াত আপোনাৰ ফুল নামটো বহাই দিব, তাৰপিছত বহাই দিব যিটো আপোনাৰ জেণ্ডাৰ হয় মেল ফিমেল, সেইটো ইয়াত বহাই দিব। 3 নম্বৰত বহাই দিব ফাদাৰ্ছ বা হাজবেণ্ড নাম। ইয়াত যিটো আপোনাৰ গাৰ্জিয়ান নাম আছে, ইয়াত আপোনাৰ গাৰ্জিয়ান নামটো বহাই দিব। তাৰপিছত ইয়াত বহাই দিব আপোনাৰ মোবাইল নম্বৰ, যিটো মোবাইল নম্বৰ আপোনালোকে এপ্লাই কৰাৰ সময়ত দিছিল, আপোনালোকে সেইটো মোবাইল নম্বৰ ইয়াত বহাই দিব। ইয়াত ইমেইল ID দিব পাৰে, নিদিলেও কিন্তু একো নহয়। 6 নম্বৰত চাব দিয়া আছে এড্ৰেছ। ইয়াত যিটো আপোনাৰ এড্ৰেছটো আছে, ইয়াত আপোনাৰ এড্ৰেছটো বহাই দিব। 7 নম্বৰত চাব দিয়া আছে ষ্টেটাছ অফ এক্সিষ্টিং টয়লেট। আপোনালোকৰ যিটো টয়লেটৰ পইচা এতিয়াও লাভ কৰা নাই, সেইকাৰণে ইয়াত আপোনাৰ ষ্টেটাছটো বহাই দিব লাগিব, মই এতিয়া পইচাটো লাভ কৰা নাই। তাৰপিছত চাব দিয়া আছে আধাৰ লিংক ট্ৰান্সফাৰ অফ য়েছ আৰু ন'। যদি আপোনালোকৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডৰ লিংক আছে, তেনেহ'লে আপোনালোকে ইয়াত য়েছত টিপ মাৰ্ক দি দিব আৰু ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ বেংকৰ ডিটেইলছ। আপোনালোকে এপ্লাই কৰাৰ সময়ত যিটো বেংকৰ একাউণ্ট জমা দিছিল, ইয়াত আপোনাৰ বেংকৰ ডিটেইলছটো বহাই দিব লাগিব। ফাৰ্ষ্ট ইয়াত আপোনাৰ বেংকৰ নামটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম আছে বা যিটো আপোনাৰ চিটিৰ নাম আছে, ইয়াত আপোনাৰ চিটিৰ নামটো বহাই দিব। তাৰপিছত বহাই দিব আপোনাৰ ব্ৰাঞ্চৰ নেম। তাৰপিছত বহাই দিব আপোনাৰ বেংকৰ IFSC কোডটো বহাই দিব। একাউণ্ট নম্বৰ বহাই দিব, কনফাৰ্ম একাউণ্ট নম্বৰ বহাই দিব। তলত চাব দিয়া আছে ফাৰ্ষ্ট পেষ্ট ইন স্কেনিং কপি। আপোনালোকে যিটো বেংকৰ একাউণ্ট জমা দিছিল, ইয়াৰ লগত কিন্তু আপোনালোকৰ বেংকৰ একাউণ্টটো ফৰ্মৰ লগত জেৰক্স কৰি জমা দিব লাগিব। আপোনালোকে সেইটো বেংকৰ একাউণ্ট জেৰক্স কৰি সেইটো ফৰ্মৰ লগত গাঁঠি দি দিব। তাৰপিছত আপোনাৰ ফটো লাগিব 2 কপি। ইয়াত চাব 2 কপি ফটো লাগিব আপোনাৰ, আৰু আপোনালোকৰ আধাৰ কাৰ্ডটো ইয়াৰ লগত জেৰক্স কৰি দিব লাগিব। আপোনালোকে সেইটো ফৰ্ম ফিলআপ কৰি লৈ আপোনাৰ আধাৰ কাৰ্ড, বেংকৰ পাছবুক আৰু আপোনাৰ 2 কপি ফটো লৈ যিটো আপোনাৰ পঞ্চায়ত আছে, তাত যাই কিন্তু জমা দিব লাগিব। যিসকলে এতিয়ালৈকে চৰকাৰী শৌচালয়ৰ পইচাটো লাভ কৰা নাই, সেইসকলে কিন্তু সেইটো ফৰ্ম জমা দিব লাগিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ফৰ্মৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে তাৰ পৰা ফৰ্মটো ডাউনলোড কৰি লৈ প্ৰিণ্ট কৰি ফিলআপ কৰি লৈ আপোনালোকে আপোনাৰ পঞ্চায়তত যাই জমা দিয়ক। যদি আপোনালোকে জমা নিদিয়ে, তেনেহ'লে আপোনালোকে শৌচালয়ৰ পইচাটো লাভ নকৰিব।